মোৰ নাম শ্ৰী দিকান্ত শৰ্মা। মোৰ ঘৰ বাক্সা জিলাৰ শৰ্মাচোপা খানিলাপাৰা। মই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা 2025 বৰ্ষত থমনা শংকৰদেৱ বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈছোঁ। পৰীক্ষাত মই 96.33% লাভ কৰিছোঁ আৰু আটাইকেইখন বিষয়তে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছোঁ। মোৰ এই সফলতাৰ আঁৰত মই মোৰ শিক্ষাগুৰুসকল যিবিলাক আছে, মোৰ স্কুলৰ আচাৰ্য আচাৰ্যাসকল, মোৰ ঘৰ দেউতা, বৰদেউতা। দেউতাই মোক গণিত বিষয় পঢ়াইছিলে আৰু বৰদেউতাই মোক বিজ্ঞান বিষয় পঢ়াইছিলে। আৰু মই টিউশ্যন তেনেকৈ লোৱা নাছিলোঁ, টিউশ্যন নাছিল, আৰু মই ইউটিউবত বহুখিনি ছাবজেক্টৰ যিবিলাক কনচেপ্ট আছিল সেইখিনি ক্লিয়াৰ কৰিছিলোঁ। মই ভাবিছোঁ কমাৰ্চ ষ্ট্ৰীম ল'ম বুলি। কমাৰ্চ ষ্ট্ৰীমত মই কেৰিয়াৰ গঢ়াৰ সপোন। মোৰ নাম শ্ৰী দিকান্ত শৰ্মা। মোৰ ঘৰ বাক্সা জিলাৰ শৰ্মাচোপা খানিলাপাৰা। মই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা 2025 বৰ্ষত থমনা শংকৰদেৱ বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈছোঁ। পৰীক্ষাত মই 96.33% লাভ কৰিছোঁ আৰু আটাইকেইখন বিষয়তে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছোঁ। মোৰ এই সফলতাৰ আঁৰত মই মোৰ শিক্ষাগুৰুসকল যিবিলাক আছে, মোৰ স্কুলৰ আচাৰ্য আচাৰ্যাসকল, মোৰ ঘৰ দেউতা, বৰদেউতা। দেউতাই মোক গণিত বিষয় পঢ়াইছিলে আৰু বৰদেউতাই মোক বিজ্ঞান বিষয় পঢ়াইছিলে। আৰু মই টিউশ্যন তেনেকৈ লোৱা নাছিলোঁ, টিউশ্যন নাছিল, আৰু মই ইউটিউবত বহুখিনি ছাবজেক্টৰ যিবিলাক কনচেপ্ট আছিল সেইখিনি ক্লিয়াৰ কৰিছিলোঁ। মই ভাবিছোঁ কমাৰ্চ ষ্ট্ৰীম ল'ম বুলি। কমাৰ্চ ষ্ট্ৰীমত মই কেৰিয়াৰ গঢ়াৰ সপোন। মোৰ নাম শ্ৰী দিকান্ত শৰ্মা। মোৰ ঘৰ বাক্সা জিলাৰ শৰ্মাচোপা খানিলাপাৰা। মই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা 2025 বৰ্ষত থমনা শংকৰদেৱ বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈছোঁ। পৰীক্ষাত মই 96.33% লাভ কৰিছোঁ আৰু আটাইকেইখন বিষয়তে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছোঁ। মোৰ এই সফলতাৰ আঁৰত মই মোৰ শিক্ষাগুৰুসকল যিবিলাক আছে, মোৰ স্কুলৰ আচাৰ্য আচাৰ্যাসকল, মোৰ ঘৰ দেউতা, বৰদেউতা। দেউতাই মোক গণিত বিষয় পঢ়াইছিলে আৰু বৰদেউতাই মোক বিজ্ঞান বিষয় পঢ়াইছিলে। আৰু মই টিউশ্যন তেনেকৈ লোৱা নাছিলোঁ, টিউশ্যন নাছিল, আৰু মই ইউটিউবত বহুখিনি ছাবজেক্টৰ যিবিলাক কনচেপ্ট আছিল সেইখিনি ক্লিয়াৰ কৰিছিলোঁ। মই ভাবিছোঁ কমাৰ্চ ষ্ট্ৰীম ল'ম বুলি। কমাৰ্চ ষ্ট্ৰীমত মই কেৰিয়াৰ গঢ়াৰ সপোন। মোৰ নাম শ্ৰী দিকান্ত শৰ্মা। মোৰ ঘৰ বাক্সা জিলাৰ শৰ্মাচোপা খানিলাপাৰা। মই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা 2025 বৰ্ষত থমনা শংকৰদেৱ বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈছোঁ। পৰীক্ষাত মই 96.33% লাভ কৰিছোঁ আৰু আটাইকেইখন বিষয়তে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছোঁ। মোৰ এই সফলতাৰ আঁৰত মই মোৰ শিক্ষাগুৰুসকল যিবিলাক আছে, মোৰ স্কুলৰ আচাৰ্য আচাৰ্যাসকল, মোৰ ঘৰ দেউতা, বৰদেউতা। দেউতাই মোক গণিত বিষয় পঢ়াইছিলে আৰু বৰদেউতাই মোক বিজ্ঞান বিষয় পঢ়াইছিলে। আৰু মই টিউশ্যন তেনেকৈ লোৱা নাছিলোঁ, টিউশ্যন নাছিল, আৰু মই ইউটিউবত বহুখিনি ছাবজেক্টৰ যিবিলাক কনচেপ্ট আছিল সেইখিনি ক্লিয়াৰ কৰিছিলোঁ। মই ভাবিছোঁ কমাৰ্চ ষ্ট্ৰীম ল'ম বুলি। কমাৰ্চ ষ্ট্ৰীমত মই কেৰিয়াৰ গঢ়াৰ সপোন।